কাৰেন্টলি যদি এতিয়া চাই বৰ্তমান আমাৰ ইণ্ডিয়াত 43খন ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট আছে ঠিক আছে বৰ্তমান ভাৰতত 43খন ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰে ভিতৰত এটা মন কৰিব যে কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট 35খন আছে নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট 7খন আছে আৰু মিক্সড হেৰিটেজ সাইট এখন আছে সব ইয়াতে অকমান খেলিমেলি লাগে ঠিক আছে 43খন যে আছে এই 43খনক তিনটা ক্যাটাগৰীত ভাগ কৰা আছে এটা হৈছে কালচাৰেল সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আটাইতকৈ বেছি আছে তাত 35খন আছে প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঠিক আছে নেচাৰেল 7খন আছে আৰু মিশ্ৰিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ এখন আছে ঠিক আছে তো ইয়াতে আপোনাক অলপমান টুইষ্ট লগাই কোৱেশ্চন দিব পাৰে আৰু কোৱেশ্চনখিনি কৰিম আৰু ফ্যাক্টছ খিনি আমি গম পাম তাৰ পাছত ক'ত কি আছে আমি মেপখন ভালদৰে চাম এতিয়া ফাৰ্স্ট কোৱেশ্চনটো যদি আমি কৰো ফাৰ্স্ট কোৱেশ্চনটো হ'ল যে এটো সব হাউ মেনি কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইটস ডাজ আসাম হেভ বৰ্তমান অসমত কিমানখন সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইউনেস্কোৰ ঠিক আছে ইউনেস্কো মই লিখি দিয়া নাই তো ইউনেস্কো হ'ব ঠিক আছে এটো দুইটাতে ইউনেস্কো বুলি লিখি লব ঠিক আছে তো এইটোৱে সাংস্কৃতিক খুদিছে সাংস্কৃতিক যদি বৰ্তমান চাই এখন আছে কোনখন চৰাইদেউ মৈদামক ৰিসেন্টলি ইনস্ক্ৰাইব কৰা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত আৰু এখন অসমৰ আৰু নৰ্থ ইষ্টৰ প্ৰথমখন কালচাৰেল হেৰিটেজ সাইট অসমত কেইখন আছে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট তিনিখন আছে কি কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস আৰু চৰাইদেউ মৈদাম ঠিক আছে কাজিৰঙা আৰু মানাস ক'ত পৰে নেচাৰেলত পৰে বা কিহত পৰে প্ৰাকৃতিক ইয়াতে মই লিষ্টখন দিছো অলপ পিছৰ আপোনালোকে গম পাই যাব যিখিনি নেচাৰেল আছে এইখিনি নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট নেচাৰেলৰ ভিতৰত এই 7খন আছে আমাৰ কাজিৰঙা আৰু মানাস এই দুখন পৰে ঠিক আছে আৰু যিটো চৰাইদেউ মৈদাম এটো মৈদাম 2024ত ইনস্ক্ৰাইব কৰা হৈছে আৰু এটো ক'ত পৰে কালচাৰেল হেৰিটেজ সাইটৰ ভিতৰত পৰে ঠিক আছে মই লিষ্টখন অলপ পিছত ভালদৰে বুজাই দিম এতিয়া এই কোৱেশ্চনটো যদি খুধে অসমৰ কিমানখন সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তেনেহলে এখন হ'ব তাৰ পাছত হাউ মেনি নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট ডাজ আসাম হেভ অসমৰ কিমানখন প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তেনেহলে দুখন হ'ব নেচাৰেল টোটেল যদি খুধে টোটেল কিমানখন আছে বৰ্তমান অসমত টোটেল 3খন আছে ঠিক আছে কনফিউজন ক্লিয়াৰ হৈ গল কালচাৰেল এখন নেচাৰেল দুখন টোটেল 3খন কিয়নো তিনটা ভাগত ভগাব পাৰি কি কালচাৰেল নেচাৰেল আৰু মিক্স ঠিক আছে এতিয়া কি হয় কোৱেশ্চনখিনি কৰিলে আপোনালোকে গম পাব নাও নেক্সট কোৱেশ্চনটো চাওক ইয়াতে আছে যে ইলোৰা কেভছ আৰ সিচুৱেটেড ইলোৰা কেভছ ক'ত আছে মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ ৰাজস্থান ক'ত আছে মহাৰাষ্ট্ৰ ঠিক আছে তাৰ পাছত Which is the world largest mangrove forest reserve বিশ্বৰ আটাইতকৈ ডাঙৰ মেংগ্ৰোভ বনাঞ্চল কোনটো সকলোৱে জানে সুন্দৰবন ঠিক আছে সুন্দৰবন ক'ত আছে কোনখন ষ্টেটত আছে কমেন্ট কৰি জনাব বাকি ইন্টাৰেষ্টিং কোৱেশ্চন আছে আপোনালোকৰ এই টপিকটো ক্লিয়াৰ হৈ যাব ন এইটো চাব নেম দা হেৰিটেজ সাইট কনসিস্টিং অফ দা ফাইনেষ্ট মাষ্টাৰপিস অফ 31 ৰক কাট বুদ্ধিষ্ট কেভ মনুমেন্টস পেইন্টিং এণ্ড স্কাল্পচাৰ যে 31টা শিল কাটি লোৱা বৌদ্ধ গুহাৰ কীৰ্তিচিহ্ন চিত্ৰ আৰু ভাস্কৰ্যৰ উন্নত মানৰ মাষ্টাৰপিসেৰে গঠিত ঐতিহ্য ক্ষেত্ৰৰ নাম লিখাই থব অজন্তা কেভ আপোনালোকে শুনিছে ন অজন্তা কেভ গতিকে ইনফৰমেশনটো ধুনীয়াকৈ মনত ৰাখি থব নেক্সট ইন্টাৰেষ্টিং কোৱেশ্চন where is the sun temple এইটো এটা কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট হয় ইউনেস্কোৰ ক'ত আছে কোনখন ঠাইত আছে সুধিছে এইটো আছে ওডিশা ঠিক আছে ওডিশাত আছে সান টেম্পল বা সূৰ্য মন্দিৰ ওকে ঠিক আছে মনত ৰাখিব তাৰ পাছত important question which state in India currently has the highest number of UNESCO World Heritage Sites যে অসম ভাৰতৰ কোনখন ৰাজ্যত বৰ্তমান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৰ্বাধিক মানে সাইট আছে এটো হ'ব মহাৰাষ্ট্ৰ কেইখন আছে 6খন আছে মনত ৰাখিব ঠিক আছে 6টা সাইট আছে মহাৰাষ্ট্ৰৰ আটাইতকৈ বেছি আছে আৰু সেকেন্ড থাৰ্ড ৰেংকত কি আছে যদি জানে কমেন্ট কৰি জনাব নহলে মই লিষ্টখন অলপ পিছত দি আছো ওকে এটো আহাৰ চান্সেস বহুত আছে তাৰ পাছত হাউ মেনি মিক্সড ৱৰ্ল্ড হেৰিটেজ সাইটস ডাজ ইণ্ডিয়া হেভ ভাৰতত কিমানটা মিশ্ৰিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে আমি অলৰেডি চাইছো এখন ঠিক আছে 7খন কি আছে নেচাৰেল 35খন আছে কালচাৰেল আৰু এখন মিশ্ৰিত বা মিক্সড ৱৰ্ল্ড হেৰিটেজ সাইট ওকে তাৰ পাছত ইউনেস্কোটো লগাই নিদিলো আপোনালোকে ধৰি লব ঠিক আছে ওকে where এডুকেশন আহিব মই কমন দিছো where বিবেকানন্দ ৰক মেমৰিয়েল situated বিবেকানন্দ ৰক মেমৰিয়েল
ক'ত অৱস্থিত এটো তামিলনাডু ঠিক আছে কিয় আহিব অলপ পিছত কৈ আছো আৰু মই লিষ্টখন যেতিয়া দিম আপোনালোকে ভালদৰে ক্লিয়াৰিটি হ'ব ভালদৰে এই কোৱেশ্চনবোৰ মানে চাব পাৰিব এতিয়া চাওক যে কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে বিবেকানন্দ ৰক কাট মেমৰিয়েল ক'ত আছে তামিলনাডু ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন এইটো আমি যে চাইছিলো যে ভাৰতৰ মিক্স যিখন ৱৰ্ল্ড হেৰিটেজ সাইট কোনখন হয় ইয়াতে দিয়া আছে যে হুইচ ইজ দা অনলি মিক্সড ৱৰ্ল্ড হেৰিটেজ সাইট ইন ইণ্ডিয়া এইটো হ'ব আপোনাৰ কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ওকে ঠিক আছে তাৰ পাছত এইটো আপোনালোকে কমেন্ট কৰি জনাওক একদম কমেন্ট কৰিব যিমানে চাই ভিডিওটো কমেন্ট কৰিব যে কন্যাকুমাৰী কোনখন ষ্টেটত আছে কেৰালা তামিলনাডু কৰ্ণাটকা অন্ধ্ৰপ্ৰদেশ কোনখন ষ্টেটত কন্যাকুমাৰী ঠাইখন আছে ঠিক আছে ওকে কমেন্ট কৰিব তাৰ পাছত এতিয়া আমি যেহেতু চাইছিলো যে কিমান আছে টোটেল তিনটা ভাগত ভগাব পাৰি টোটেল আমাৰ ইণ্ডিয়াত 43 খন এইটো কোৱেশ্চন আহিব পাৰে হাউ বৰ্তমান ভাৰতত কিমানটা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট আছে 43 আৰু 43 ভিতৰত 35 খন হৈছে কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট আৰু 7 খন হৈছে নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট আৰু এখন মিক্সখন কি আছিল কাঞ্চনজংঘা নেচাৰেল পাৰ্ক আৰু নেচাৰেলৰ ভিতৰত যদি চাই নেচাৰেল 7 খন আছে কোনখন হয় এইখন নেচাৰেল লিখি লব মই লিখিবলৈ পাহৰিলো ঠিক আছে এটা নেচাৰেল বা প্ৰাকৃতিক সৰি এগিটা নেচাৰেল নহয় সৰি এগিটা নেচাৰেল ৱৰ্ল্ড এগিটা নেচাৰেল কি কেওলাদৌ নেশ্যনেল পাৰ্ক ক'ত আছে ৰাজস্থান এটো সাব ক'ত আছে কাজিৰঙা অসমত আছে মানাস অসমত আছে তাৰপিছত সুন্দৰবন নেশ্যনেল পাৰ্ক অলৰেডি আমি পঢ়িলো ক'ত আছে ৱেষ্ট বেংগল বা ঠিক আছে ৱেষ্ট বেংগল বা বেংগল নন্দা দেৱী এণ্ড ভেলি অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড মনত ৰাখিব ইয়াতো এটা বহুত ডাঙৰ কুৱেশ্চন ভাল টপিক হয় ইয়াৰ পৰা দুই তিনটা কুৱেশ্চন আপুনি পাই যাব আৰামছে ৱেষ্টাৰ্ণ ঘাট আমি পঢ়িছিলো নাই ফিজিওগ্ৰাফিক ডিভিজনত ৱেষ্টাৰ্ণ ঘাট কি হয় যিসকলে আমাৰ ক্লাছ মানে 1 ৰ পৰা ষ্টাৰ্ট কৰি আজিলৈকে যিমানখিনি কন্টেন্ট কৰিছো যোনে প্ৰথমৰ পৰা কানেক্ট হৈ আছে তেওঁ ভেলু বুজি পাব আৰু তেওঁ গম পাব যে কিমান বস্তু আমি কভাৰ কৰিছো একদম ইউটিউবতে ফ্ৰী অফ কষ্ট ঠিক আছে তাৰ পাছত ৱেষ্টাৰ্ণ ঘাট তাৰ পাছত গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ক'ত আছে হিমাচল প্ৰদেশ আৰু এটা কথা মন ৰাখিব যে ৱেষ্টাৰ্ণ ঘাটৰ ভিতৰত কোন কেইখন ষ্টেট মানে যেটো ৱেষ্টাৰ্ণ ঘাটক নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া হৈছে কোন কেইখন ষ্টেট আছে গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা কেৰালা তামিলনাডু ঠিক আছে এইকেইখন ষ্টেট মানে ইনক্লুড হৈ আছে সুধিব পাৰে যে ৱেষ্টাৰ্ণ ঘাটক যে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া হৈছে কোনখন ষ্টেট নাই তাত ঠিক আছে আহিব পাৰে তো এইখিনি মনত ৰাখি থব হল গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ক'ত আছে হিমাচল প্ৰদেশ আমি অলৰেডি ইণ্ডিয়াৰ নেশ্যনেল পাৰ্কবোৰৰ বিষয়ে এটা সেশন লৈছিলো তাত কোনখন নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত আছে ইম্পৰ্টেন্ট খিনি আমি কৈ দিছিলো হল তাৰ পাছত যদি চাই এইখিনি হয় আপোনাৰ নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট কেইখন আছে 7 খন হৈ গল তাৰ পাছত কালচাৰেল আছে 35 খন গোটেইখিনি মনত ৰাখিব নালাগে ইম্পৰ্টেন্ট কিছুমান মনত ৰাখিব এইখিনি জানে ঠিক আছে জানাখিনিতো আৰু পঢ়ি থাকিব নালাগে আগ্ৰা ফৰ্ট আছে উত্তৰ প্ৰদেশত তাজমহল আছে উত্তৰ প্ৰদেশত এলোৰা কেভছ আছে মহাৰাষ্ট্ৰ অজন্তা কেভ মহাৰাষ্ট্ৰ এইটো জানে সান টেম্পল অলৰেডি আমি পঢ়িলো ওড়িশাত আছে গ্ৰুপ অফ মনুমেন্টছ অফ মহাবালিপুৰম তামিলনাডু ঠিক আছে গ্ৰুপ অফ মনুমেন্টছ অফ হাম্পি এইটো চাব এইটো ইম্পৰ্টেন্ট হাম্পি কৰ্ণাটকাত আছে ঠিক আছে কিমান চনত ইনস্ক্ৰাইব কৰিছে ইমান ইম্পৰ্টেন্ট নহয় যদি আপোনালোকৰ সময় আছে মনত ৰাখি থব খাজুৰাহ গ্ৰুপ অফ মনুমেন্টছ এইটো আছে মধ্যপ্ৰদেশ আমি ইয়াৰ বিষয়ে পঢ়িছিলো চান্দেলা ডাইনেষ্টি যে বনাইছিলে ঠিক এইটো ইম্পৰ্টেন্ট মাউণ্টেইন ৰেলৱে ইণ্ডিয়াৰ 3টা মাউণ্টেইন ৰেলৱে লাইন আছে সেইকেইটাক আপোনাৰ ৱৰ্ল্ড হেৰিটেজ সাইটত কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইটত কি কৰা হৈছে ইনস্ক্ৰাইব কৰা হৈছে দাৰ্জিলিং হিমালয়ান ৰেলৱে দা নীলগিৰি মাউণ্টেইন ৰেলৱে আৰু কলকা চিমলা ৰেলৱে ক'ত আছে ৱেষ্ট বেংগল তামিলনাডু হিমাচল প্ৰদেশ মই আৰু এটা কুৱেশ্চন কওঁ কেনেকে কুৱেশ্চন আহিব জানে তলৰ কোনখন কালচাৰেল নহয় বুলি আহিব তলৰ কোনখন নেচাৰেল নহয় বুলি আহিব লিষ্টখন যদি ভালদৰে চাইট হয় কমপ্লিট কুৱেশ্চন আপুনি কৰিব পাৰিব মই যেনেকুৱা টাইপৰ কুৱেশ্চন দিছো আজি হয়তো আপোনালোকৰ অলপমান কনফিউজন ক্লিয়াৰ হ'ব আৰু এক্সামত যদি ভুল হল হয় আজিৰ পৰা আৰু নহয় ন মহাবোধি টেম্পল কমপ্লেক্স এট বুধগয়া আমি বাজেট সেশনৰ সময়ত এটো কৰিছিলো কাৰণ ইয়াত কি কিছুমান বস্তু কৰি আছিল বাজেট সেশনৰ ক্লাছটো চাব এটো ক'ত আছে বিহাৰত আছে ঠিক আছে ওকে ৰক শেল্টাৰ ভীমবেটকা য'ত ফাৰ্স্ট আমি ৰক কাট পাওঁ আমি ইণ্ডিয়াৰ ক'ত আছে এটো মধ্য প্ৰদেশ ওকে ছত্ৰপতি শিৱাজী টাৰ্মিনাস এটো আছে মহাৰাষ্ট্ৰ ওকে সাম্পনাৰ পাবাগত আৰ্কিঅলজিক্যাল পাৰ্ক গুজৰাট ইমান ইম্পৰ্টেন্ট নহয় ৰেড ফৰ্ট কমপ্লেক্স দিল্লী সকলে জানে ঠিক আছে ভীমবেটকা এটো আহিব ভীমবেটকা ক'ত আছে মধ্যপ্ৰদেশ ঠিক আছে ৰক শেল্টাৰ আমি যেতিয়া ষ্টোন এজ সময়ত পঢ়ি আছিলো সেই সময়ত আমি এইটো বস্তু পাইছিলো তাৰ পাছত যন্ত্ৰ মন্ত্ৰ জয়পুৰ দা যন্ত্ৰ মন্ত্ৰ জয়পুৰ ৰাজস্থান ঠিক আছে এইটো যন্ত্ৰ মন্ত্ৰ ৰাজস্থানৰ ঠিক আছে হিল ফৰ্টছ অফ ৰাজস্থান ৰাণী কি ভাৱ গুজৰাটত আছে আৰ্কিঅলজিক্যাল সাইটছ অফ নন্দা
নালান্দা মহাবীৰা এট নালান্দা আমি নালান্দাৰ বিষয়ে পঢ়িছিলো ৰিসেন্টলি প্ৰাইম মিনিষ্টাৰ মোদীয়ে এটা নতুন কেম্পাছ কি কৰিছিল ইনোগ্ৰেট কৰিছিল এইটো ক'ত আছে নালান্দা ক'ত গৈ থাকো ইয়েছ বিহাৰ পঢ়িছিলো তাৰ ইনফৰমেশ্যন কোনে তাক ডেষ্ট্ৰয় কৰিছিল বাখতিয়াৰ খালজী কিমান চনত কেনেকৈ আকৌ এপিজে আব্দুল কালামে কেনেকৈ সেই বস্তুসমূহ নতুনকৈ আনিলে ঠিক আছে গতিকে এইবোৰ লিংক কৰি পঢ়ি থাকিব আপোনালোকে যিহেতু পঢ়াই থৈছো মোৰ ইমান ক'বলগীয়া নাই ন তাৰপিছত যদি চাই হিষ্টৰিক চিটি অফ আহমেদাবাদ বাকি হৈ যাব বাছ মই যিখিনি চিন দিছো চাব ৰাণী কি ভাৱ গুজৰাটত আছে আৰু বাকি গোটেইখিনি চাব পাৰিলে ভাল কথা কাৰণ কিমান কি কুৱেশ্যন আহে কোনো ক'ব নোৱাৰে তথাপিও যিহেতু সময় কম তেনেকে চাব লাষ্ট হ'ল যে যিখন আমাৰ মিক্সড ৱৰ্ল্ড হেৰিটেজ সাইট আছে মিক্স বা মিশ্ৰিত সেইখন হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ক'ত আছে ছিকিমত ইউ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে বাকি এইকেইটা কুৱেশ্যন চিম্পল কুৱেশ্যন আৰু আপোনালোকে যিমান পাৰে ইয়াৰ ওপৰত প্ৰেক্টিচ কৰিবলৈ ট্ৰাই কৰিব আৰু মেক্সিমাম টাইপ এনেকুৱা কুৱেশ্যনে আহিব ক'ত আছে আৰু কিমানখন আছে যিখিনি মই নাম্বাৰটো ক'লো সেই বস্তুটো এবাৰ চাবলৈ ট্ৰাই কৰিব খালি এইটোৱে চাব যে 7খন এই 7খন হৈছে নেচাৰেল বাকি 35খন পিছৰ 35খন হৈছে কালচাৰেল আৰু পিছৰখন হৈছে মিক্স এনেকে চাব কোনখন নেচাৰেল নহয় কোনখন কালচাৰেল নহয় এনেকে দিব পাৰে ঠিক আছে মই আশা কৰো যে আপোনালোকে ভালদৰে বুজি পালে আৰু এই মেপখনত চাইও আপোনালোকে ভালদৰে বুজি থব পাৰে ঠিক আছে ক'ত ক'ত আছে ভালদৰে মনত ৰাখিব